যদি আপোনালোক এইকেইটা ৰাশিৰ ভিতৰৰ হয় তেনেহ'লে 2025 চনত আপোনালোকৰ জীৱন সলনি হৈ পৰিব। আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব। গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব এইকেইটা ৰাশিৰ ওপৰত। যদি আপোনালোকৰ ৰাশিকেইটা এইকেইটা হয় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ বাহিৰৰ ৰাশিকেইটা যদি আপোনালোকৰ হয় তেনেহ'লেও জনাব পাৰে। সকলো কমেণ্টৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। কিন্তু এটা গ্ৰহৰ প্ৰভাৱ বেয়া পৰিব পাৰে এই ৰাশিকেইটাৰ ওপৰত। ইয়াৰ বাহিৰে বাকী সকলোকেইটা গ্ৰহৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত। আহক তেনেহ'লে জানি লওঁ কি কি ৰাশিৰ 2025 চনত ভাগ্য উদয় হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ 2025 চনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। প্ৰথম ভাগত যদি আপোনালোকৰ কিবা সমস্যা হৈ আছে তেনেহ'লে দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ সেই সমস্যাবোৰ লাহে লাহে দূৰ হৈ পৰিবলৈ ধৰিব আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কৰণীয় কাম আপোনালোকে দৈনন্দিন কৰি যাব, ইয়াৰ পৰা শুভ ফল লাভ কৰিব পাৰিব। গুৰু গ্ৰহৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকে কেওটা কাম সুন্দৰভাৱে কৰিব পাৰিব। মংগল গ্ৰহৰো শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, কিন্তু এটা গ্ৰহৰ বেয়া প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ ওপৰত। কিন্তু সেই গ্ৰহৰ বেয়া প্ৰভাৱ পৰিলেও আপোনালোকৰ গুৰু ঠিক থকাৰ কাৰণে সেই গ্ৰহে কেতিয়াও আপোনাক ক্ষতি কৰিব নোৱাৰিব। বেয়া গ্ৰহটো হ'ল শনি গ্ৰহ। শনি গ্ৰহৰ বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব, কিন্তু গুৰু গ্ৰহ ঠিক থকাৰ কাৰণে শনি গ্ৰহে একো ক্ষতি কৰিব নোৱাৰিব আপোনালোকক। কৰ্মক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। সম্পত্তি উপাৰ্জনৰ ক্ষেত্ৰতো যোগ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু গোটেই বছৰটো আপোনালোকৰ সুচাৰুভাৱে পাৰ হ'ব। স্বাস্থ্যজনীয় সমস্যাৰ পৰা বাচি চলিব পাৰিব আৰু শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনাৰ নিজৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যাব। সকলো পিনৰ পৰা আপোনালোকে লাভৱান হ'ব পাৰিব আৰু অনুকূল পৰিৱেশ দেখিবলৈ পাব। পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বছৰৰ শেষৰ ফাললৈ আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব আৰু কেও ফালৰ পৰা অৰ্থ অহাৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব আৰু প্ৰেম বিবাহৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। কোনো ফালৰ পৰা আপোনালোকৰ ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। সম্পত্তি ক্ৰয় কৰিব বিচাৰিলে নিঃসন্দেহে ক্ৰয় কৰিব পাৰিব, মাথো এবাৰ ভালকৈ চাই বুজি বা চালি জাৰি চাই তাৰপিছতে সেই সম্পত্তি আপোনালোকে ক্ৰয় কৰিব। 2 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত গুৰু গ্ৰহৰ শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। বুধ গ্ৰহ আৰু মংগল গ্ৰহৰ শুভ প্ৰভাৱ পৰিব আপোনালোকৰ ওপৰত আৰু চন্দ্ৰৰ পৰম কৃপা আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে, যাৰ ফলত কেও ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি আৰু অনুকূল ফলাফল দেখিবলৈ পাব। এই বছৰটো আপোনালোকৰ দেৱগুৰু বৃহস্পতি বহু শুভ জেগাত থাকিব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকে শক্তিশালী হৈ থাকিব পাৰিব। চাকৰি আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো উন্নতি কৰিব পাৰিব আৰু সফলতা অৰ্জন কৰিব পাৰিব। আগতীয়াকৈ ৰৈ থকা কাম আপোনালোকৰ হৈ পৰিব। বছৰৰ প্ৰথম ভাগটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হ'লেও ছেকেণ্ড ভাগৰ পৰা আপোনালোকৰ বিশেষ অনুকূল দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ ভাল ফলাফল দেখুৱাব পাৰিব আৰু শিক্ষাৰ মানদণ্ড আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। প্ৰয়োজনীয় কিছুমান কামত আপোনালোকে যোগদান কৰি ইয়াৰ পৰা ভাল মুনাফা লাভ কৰিব পৰাৰো যোগ দেখিবলৈ পাব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব আৰু জীৱনত আপোনালোকে কিবা এটা আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে এই বছৰত আৰম্ভ কৰিব পাৰিব। আপোনালোকৰ বিবাহ নিশ্চিত বুলি ক'ব পৰা যায়। প্ৰেমৰ ক্ষেত্ৰত প্ৰেম বিবাহৰ যোগ দেখিবলৈ পোৱা যায় যদিও ইমান নিশ্চিত নহ'ব। জীৱনত আহিব পাৰে আপোনালোকৰ সৰু সুৰা সমস্যা, তথাপিও সেই সমস্যাবোৰৰ প্ৰতি আপোনালোকে কাণ নকৰিব। বৃহস্পতি সপ্তম গৃহত আপোনালোকৰ থাকিব, কিন্তু শনিৰ পৰম কৃপা আপোনালোকৰ ওপৰত নপৰিব। শনিৰ কিছু দৃষ্টি বেয়া দেখিবলৈ পোৱা যায়, সেইকাৰণে কিবা আপোনালোকৰ জীৱনত শুভ হ'লেও সৰু সুৰা খুটখাট থাকি যাব পাৰে বুলি ক'ব পৰা যায়। যদি আপুনি ভাবে যে শনি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰৰ পৰা দূৰ কৰাটো, তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে শনি গ্ৰহৰ কেনেকৈ প্ৰভাৱ দূৰ কৰিব পাৰি তাৰ হৈ এটা মই ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিম। স্বাস্থ্যজনীয় সমস্যাত সৰু সুৰা পৰাৰ সম্ভাৱনা আছে, লগতে ঘৰৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব। ক'ৰবাত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনাও কিন্তু দেখিবলৈ পোৱা যাব পাৰে।
3 নম্বৰ ৰাশিটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দেৱগুৰু বৃহস্পতিৰ শুভ স্থানত আছে, যাৰ ফলত আপোনালোকৰ 2025 চনটো অনুকূল হিচাপে পাৰ হ'বলৈ ধৰিছে। এই প্ৰথম ভাগত আপোনালোকৰ অনুকূলতাৰ মাজেৰে পাৰ হৈছে। কোনো ক্ষেত্ৰত বা কোনো ৰাশিৰ লোকে বহু বেছি সফলতাও এই প্ৰথম ভাগতেই আৰম্ভ বা প্ৰথম ভাগতেই লাভ কৰিবলৈ সক্ষম হৈছে। বিনিয়োগৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু দেৱগুৰু বৃহস্পতি অষ্টম গৃহত থকাৰ কাৰণে কেৰিয়াৰৰ ক্ষেত্ৰত বহু বেছি উন্নতি দেখিবলৈ পাব। নতুনকৈ কাম সন্ধান লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰতো নতুনকৈ আপোনালোকে কৰ্মৰ প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। বিবাদৰ পৰা আপোনালোকে বাচি চলিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতিৰ যোগ দেখিবলৈ পোৱা যায়। শিক্ষাৰ্থীসকলৰ কাৰণে গোটেই বছৰটো আপোনালোকৰ ৰাজযোগ দেখিবলৈ পোৱা যাব। কিবা যদি পৰীক্ষা আপোনালোকে এই 2025 চনত দিয়ে, ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিবলৈও সক্ষম হ'ব। বুদ্ধিৰ বিকাশ ঘটিবলৈ ধৰিব। পাৰিবাৰিক জীৱনত এই বছৰটো আপোনালোকৰ মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। পৰিবাৰৰ পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু অকণমান আপোনালোকে লক্ষ্য ৰাখিবলৈ ধৰিব বা চেষ্টা কৰিব। পিতৃৰ সৰু সুৰা কথাতে হঠাৎ খং উঠিব পাৰে আৰু আপোনাক কিবা ক'ব পাৰে। সেই ক্ষেত্ৰত আপোনালোকে অকণমান ধৈৰ্য ধৰি চলিবলৈ চেষ্টা কৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। বৈবাহিক ক্ষেত্ৰত প্ৰেম বিবাহৰ প্ৰবল যোগ আছে আৰু প্ৰেমৰ প্ৰসাৰ ঘটিবলৈ আপোনালোকৰ ধৰিব 2025 চনত। চাকৰিয়ালসকলৰ কাৰণে দৰমহা বৃদ্ধিৰ যোগ দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে উত্তম লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শাৰীৰিক সমস্যা সৰু সুৰা দেখা দিব পাৰে, কিন্তু ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। বুধ আৰু সূৰ্য অষ্টম গৃহত থকাৰ ফলত আপোনালোকে কেওফালৰ পৰা অনুকূলতা লাভ কৰিব পাৰিব। 4 নম্বৰটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত দেৱগুৰু বৃহস্পতিৰ পৰম কৃপা দেখিবলৈ পাব, যাৰ ফলত এই গোটেই বছৰটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। 2025 চনৰ প্ৰথম ভাগত কিছু সৰু সুৰা সমস্যা থাকিলেও দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ সেই সকলোবোৰ সমস্যা নোহোৱা হৈ পৰিব। প্ৰথম ভাগত কিছু ক্ষেত্ৰত স্বাস্থ্যজনীয় সমস্যাই দেখা দিব পাৰে, কিন্তু শেহলৈ নোহোৱা হৈ পৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায়। যথেষ্ট পৰিমাণে আপোনালোকৰ কাম লাভ হ'ব আৰু সেই কামৰ পৰা উচিত ফলাফল আপোনালোকে লাভ কৰিব পাৰিব। বিশেষকৈ ঠিকাঠুকলি কৰা লোকসকলৰ কাৰণে কেৰিয়াৰৰ উন্নতি দেখিবলৈ পোৱা যায়। নিবনুৱাসকলে অকণমান চেষ্টা কৰিলেই এই বৰ্ষত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। চাকৰি এৰি আপোনালোকে বেলেগ কৰ্মত যাব বিচাৰিলে অলপ নভবা নিচিন্তাকৈ নাযাব। ভালকৈ ভবা চিন্তা কৰিহে আপোনালোকে বেলেগলৈ যাব, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই 2025 বৰ্ষত। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কাৰণে এই বছৰটো ভালেই পাৰ হ'ব। বিশেষকৈ মধ্যম ফলাফলৰ যুগ বুলি ক'ব পৰা যায়। শিক্ষাৰ্থীসকলৰ কাৰণে এই বছৰটো প্ৰত্যাহ্বানৰ যুগ দেখিবলৈ পোৱা যায়। আপোনাৰ প্ৰগতিৰ যুগ হ'ব বা প্ৰগতি বৃদ্ধি পাবলৈ ধৰিব। এই মাহটো পাৰিবাৰিক জীৱনত উখল মাখল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি এই বৰ্ষত লক্ষ্য ৰাখিব লাগিব আপোনালোকে। পিতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ পৰিব পাৰে, যাৰ ফলত আপোনালোকৰ মন বেয়া হৈ পৰিব বা মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। ঘৰত স্বাস্থ্যজনীয় সমস্যা হৈ থকাৰ কাৰণে পৰিয়ালৰ মাজত যাতে কাজিয়া পেচাল নহয় তাৰ প্ৰতিও আপোনালোকে লক্ষ্য ৰাখিব লাগিব। বিশেষকৈ ভাই ভনীৰ মাজত সম্পৰ্ক আপোনালোকে ভাল কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সম্পূৰ্ণ লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ পৰীক্ষা হ'ব পাৰে। আপুনি নিজৰ প্ৰেমৰ ক্ষেত্ৰত অকণমান চাই বুজি চলিব লাগিব বা আপুনি প্ৰেমৰ সফলতাৰ পৰীক্ষা দিবলগীয়াও হ'ব পাৰে। কোনো কৰ্মৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাও আপোনালোকক দেখিবলৈ পোৱা যাব পাৰে। প্ৰেম বিবাহৰ ক্ষেত্ৰত সৰু সুৰা খেলিমেলি আছে, কিন্তু ইমানো অসুবিধা নাপাব। পিছলৈ কিন্তু সকলোবোৰ ঠিক হৈ পৰিব। আৰ্থিক ক্ষেত্ৰত ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰাৰ যোগ আছে যদিও জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। পৈতৃক সম্পত্তি লাভৰ যোগ আছে। দীৰ্ঘদিনীয়া বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে ভাল লাভৱান হ'ব পাৰিব। জীৱনত চলি থকা সমস্যাবোৰ আপোনালোকে দূৰ কৰি ল'ব পাৰিব আৰু মানসিক চাপ কিছু পৰিমাণে হ'লেও পাতল কৰি ল'ব পাৰিব।
ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত এই 2025 চনত শুভ প্ৰভাৱ পৰিবলৈ গৈ আছে। কিবা যদি প্ৰথম ভাগত কিবা অসুবিধা হৈছিল তথাপিও আপোনালোকে চিন্তাৰ কৰা কাৰণ নাই। দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। ইয়াৰ ফলত কেউকেইটা ক্ষেত্ৰত আপোনালোকে সুযোগ সুবিধা লাভ কৰিব পাৰিব। বুধ, সূৰ্য, বৃহস্পতিৰ শুভ গ্ৰহ পৰিব আপোনালোকৰ ওপৰত, কিন্তু শনি গ্ৰহৰ কিছু বেয়া দৃষ্টি পৰিব পাৰে সেই আপোনালোকৰ ওপৰত। সেইকাৰণে আপোনালোকে শত্ৰুৰ পৰা অলপ বাছি চলিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ শত্ৰুৱে কিবা ক্ষেত্ৰত আপোনালোকক ক্ষতিসাধন কৰিবলৈ চেষ্টা কৰিব পাৰে। কেৰিয়াৰ দিশৰ পৰা আপোনালোকৰ প্ৰায় ভালেই দেখিবলৈ পোৱা যায়। আপোনাৰ নিজৰ কষ্ট আৰু পৰিকল্পনাৰ ফলত আপোনালোকে যিকোনো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ নাম উজ্বলাই তোলাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে এই বছৰটো আপোনালোকৰ ভালেই পাৰ হ'ব। ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰত আপোনালোকে লাভৱান হোৱাৰো যোগ দেখিবলৈ পোৱা যায়। শিক্ষাৰ্থীসকলৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত এই বৰ্ষত মনোযোগ দিব লাগিব। বিশেষকৈ নিজকে সাজু কৰি তুলি ৰাখিব পাৰিব লাগিব আপোনালোকে। এই মাহত আপোনালোকে নতুনকৈ কিবা কাম হাতত ল'ব বিচাৰিলে দুই এজনৰ লগত পৰামৰ্শ ল'ব বা গুৰুস্থানীয় ব্যক্তিৰ লগত ভালকৈ পৰামৰ্শ ল'ব। আপোনালোকৰ জ্ঞানৰ বুদ্ধিৰ বিকাশ ঘটা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনত বছৰটো অনুকূল হিচাপে পাৰ হ'ব। ঘৰুৱা ক্ষেত্ৰত কিবা লেনদেনৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব। আপোনালোকৰ হাতৰ পৰা যাতে বেছিকৈ ধন গুচি নাযায় বা আপোনালোকৰ হাতৰ পৰা যাতে কিবা সুযোগ হেৰাই নাযায় তাৰ প্ৰতি অকণমান সচেতন হ'ব লাগিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই বছৰটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। সম্পৰ্ক আৰু কটকটীয়া হৈ পৰিব আপোনালোকৰ। খঙৰ মাত্ৰা বা বিৰক্তিৰ মাত্ৰা আপোনালোকে দূৰ কৰিব পাৰিব লাগিব। সেই মাত্ৰা দূৰ কৰিবলৈ হ'লে আপোনালোকে নিজৰ কৰ্মত মনোনিৱেশ কৰাটো দৰকাৰ। আৰ্থিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ হ'ব আৰু প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব পাৰে। বছৰৰ মধ্যম ভাগৰ পৰা শেষৰ ফাললৈ আয় মাত্ৰা বৃদ্ধি পাব আৰু সঞ্চয়ো বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।